এটা খুবই গুরুত্বপূর্ণ খবর দিয়ার চেষ্টা করছো। আজি যেহেতু উৰুকা কাইলৈ গরু বিহু আর গরু বিহু উৰুকাৰ সময়তে রাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তরফৰ পৰা হাই এলার্ট প্রদান করা হয়েছে। বিহুতে এইবার বতরে ভয়াবহ রূপ লব বলে আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তরফৰ পৰা। কত কত অসমৰ বতরে ভয়াবহ রূপ ধারণ কৰিব এই মুহূর্তত জনোৱাৰ চেষ্টা কৰিম। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূর্তত জনোৱাৰ চেষ্টা কৰিছো। বিহুৰ সময়তে অসমত বতরে লব ভয়াবহ রূপ। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বৰষুণ বজ্ৰপাতৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰঙালী বিহুৰ পূৰ্বে অসমবাসীক সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। অসমৰ কোন কোন জিলাত হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ কেইবাখনো জিলালৈ হাই এলাৰ্ট প্ৰদান কৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ জিলাত বিহুৰ পূৰ্বে হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও জিলাতো সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিহুৰ সময়তে বতৰে ল'ব ভয়াবহ ৰূপ। নলবাৰী, কামৰূপ মেট্ৰ, দৰং জিলাতো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই জিলাতো বিহুৰ সময়তে বতৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। পশ্চিম কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ জিলাতো বিহুৰ সময়তে বতৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰিব। লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাতো বতৰে ল'ব ভয়াবহ ৰূপ। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ডিব্ৰুগড় আৰু ডিমা হাছাও জিলাতো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট আছে আগন্তুক 5 দিনলৈ। বিহুৰ সময়তে এইবাৰ অসমত বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিব। ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বৰষুণ বজ্ৰপাতৰ আগজাননী দিছে। আপুনি বিহু উদযাপন কৰাৰ পূৰ্বে বতৰ ভয়াবহ হ'ব। ৰঙালী বিহুৰ পূৰ্বে অসমবাসীক সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু মাজত কেইটামান মুহূৰ্তৰ পাছতে অসমবাসীয়ে পালন কৰিব হেঁপাহৰ ৰঙালী বিহু। আৰু ৰঙালী বিহুৰ পূৰ্বে এইবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ আহিছে। আমি দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাই আছো। আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাম ৰাজ্যৰ কোন কোন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বৰ্তমান মুহূৰ্তত বিৰাজ কৰিছে। চেষ্টা কৰিছো বিহুতে বতৰৰ কাল ৰূপ। কেইবাখনো জিলাত হাই এলাৰ্ট প্ৰদান কৰা হৈছে। আগন্তুক কেইবাটাও সময়ত ৰাজ্যত বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিব। অসমত বিহুৰ সময়তে এইবাৰ বতৰে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কিছু মুহূৰ্তৰ পূৰ্বে হাই এলাৰ্ট প্ৰদান কৰিছে ৰাজ্যৰ কেইবাখনো জিলালৈ। কোন জিলাত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, কোন জিলাত কিমান দিনৰ বাবে এলাৰ্ট আছে সেয়াও দেখুৱাম। কিন্তু তাৰ পূৰ্বে এই মুহূৰ্তত ডাঙৰ খবৰটো জনাৰ চেষ্টা কৰিছোঁ। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। অসমৰ ঠায়ে ঠায়ে বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বাৰে বাৰে সকীয়াই দিয়া হৈছে। আৰু সমাগত ৰঙালী বিহু, অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু কেইটামান মুহূৰ্তৰ পাছতে সমগ্ৰ অসমবাসীয়ে পালন কৰিব ৰঙালী বিহু। ৰঙালী বিহুৰ প্ৰাকক্ষণত এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। বিহুতে বতৰে কাল ৰূপ ধাৰণ কৰিব। আৰু ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে ধুমুহা বৰষুণৰ বজ্ৰপাতৰ আৰম্ভ হৈছে। নিশাৰ ভাগলৈ অতি ভয়াবহ হ'ব পাৰে পৰিস্থিতি। বিহুৰ সময়তে অসমত বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে।
যিহেতু আৰু কেইটামান মুহূৰ্তৰ পাছতে সমগ্ৰ ৰাজ্যবাসীয়ে বিহু উদযাপন কৰিব। কাইলৈ যিহেতু গৰু বিহু আৰু ৰঙালী বিহুৰ প্ৰাকখনত এইবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বাৰে বাৰে সকীয়াই দিয়া হৈছে। ৰাজ্যৰ কোন কোন জিলাত আগন্তুক 5 দিনলৈ 12, 13, 14, 15 আৰু 16 এপ্ৰিলত এলাৰ্ট আছে, এই মুহূৰ্তত আমি সবিশেষ আকাৰে দেখুওৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিব এই মুহূৰ্তত আমি যিহেতু তালিকা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিব এই মুহূৰ্তত আমি দেখুওৱাৰ চেষ্টা কৰিম। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু ৰাজ্যৰ কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। ধুবুৰী জিলাত 12 আৰু 13 তাৰিখে এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী জিলাত দুদিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে। ধুবুৰী জিলাত দুদিন অতি ভয়াৱহ হ'ব পাৰে। নিশাৰ ভাগৰ পৰা আজি নিশাৰ ভাগৰ পৰা ধুবুৰী জিলাত কাইলৈৰ পৰ্যন্ত ভয়াৱহ ৰূপ ল'ব পাৰে বতৰে। তাৰ সমান্তৰালভাৱে চাউথ শালমাৰা মানকাছাৰ, দক্ষিণ শালমাৰা মানকাছাৰ জিলাতো ধুবুৰীৰ সমান্তৰালভাৱে দুদিনৰ এলাৰ্ট প্ৰদান কৰিছে। গোৱালপাৰা জিলাত এদিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। আজিৰ দিনটোত এলাৰ্ট প্ৰদান কৰিছে। আজি 12 এপ্ৰিলৰ দিনটোত আজি এলাৰ্ট প্ৰদান কৰিছে গোৱালপাৰা জিলাত। তাৰ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাত 5 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কোকৰাঝাৰ জিলাত অতি ভয়াৱহ হ'ব পাৰে পৰিস্থিতি। ধুমুহা, বৰষুণ, বজ্ৰপাতৰ লগতে ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব কোকৰাঝাৰত। কোকৰাঝাৰৰ সামগ্ৰিক পৰিৱেশ অতি ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰৰ সমান্তৰালভাৱে চিৰাং জিলাত কাইলৈৰ পৰা 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কোকৰাঝাৰত ধুমুহা, বৰষুণ, বজ্ৰপাতৰ লগতে কোকৰাঝাৰৰ পিছত চিৰাঙত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব। কোকৰাঝাৰৰ পিছত চিৰাং জিলাত, চিৰাঙৰ পাছত বাক্সা জিলাত কাইলৈ বৰষুণৰ সৃষ্টি হ'ব। বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে বাক্সা জিলাত। বাক্সাৰ পাছত এবাৰ বৰপেটাত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰা হৈছে। বঙাইগাঁও জিলাত এদিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বঙাইগাঁৱৰ পাছত নলবাৰী 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। নামনি অসমৰ নলবাৰী জিলাতো ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব। তাৰ সমান্তৰালভাৱে ধুমুহা, বৰষুণ, বজ্ৰপাতৰ এলাৰ্ট প্ৰদান কৰিছে নলবাৰী জিলাত। নলবাৰীত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। স্পষ্টৰূপে তেওঁলোকে উল্লেখ কৰিছে য়েল্লো এলাৰ্ট প্ৰদান কৰিছে নলবাৰীত 3 দিনৰ বাবে। কামৰূপ গ্ৰাম্য জিলাত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। 13 আৰু 14 এপ্ৰিলত কামৰূপ গ্ৰাম্য জিলাত এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কামৰূপ মেট্ৰ' জিলাতো 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। গুৱাহাটীত 2 দিনৰ বাবে বতৰ অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে কামৰূপ মেট্ৰ'ত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। দৰং জিলাত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ' আৰু দৰং এই তিনিওখন জিলাতে 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ ওদালগুৰি জিলাত 13 তাৰিখ আৰু 16 তাৰিখে 2 দিন এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰৰ পাছত ওদালগুৰিতো ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত বতাহ বলিব। তাৰ সমান্তৰালভাৱে থাণ্ডাৰষ্টৰ্ম, বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে। ধুমুহা, বৰষুণ, বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে ওদালগুৰি জিলাত। ওদালগুৰিৰ পাছত মৰিগাঁৱত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। নগাঁৱত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। হোজাইত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। তাৰপাছত পাহাৰীয়া জিলা ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কাৰ্বি আংলং জিলাত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। গোলাঘাটত এদিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। শোণিতপুৰ জিলাত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। বিশ্বনাথত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। লখিমপুৰ জিলাত লখিমপুৰত অকল এদিনৰ বাবেহে এলাৰ্ট প্ৰদান কৰিছে। কিন্তু এই মুহূৰ্তত ধেমাজি জিলাত এলাৰ্ট নাই। যোৰহাট জিলাত এদিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। শিৱসাগৰ জিলাত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। চৰাইদেউ জিলাত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। ডিব্ৰুগড় জিলাত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। ডিব্ৰুগড় জিলাত হেভি ৰেইনফল হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। বৰষুণৰ মাত্ৰা অধিক হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ডিব্ৰুগড় জিলাত। উজনি অসমৰ ডিব্ৰুগড় জিলাত অত্যাধিক বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰ সমান্তৰালভাৱে যদি আমি তিনিচুকীয়াৰ কথা কওঁ, তিনিচুকীয়াত কিন্তু এলাৰ্ট নাই। ডিমা হাছাও জিলাত, পাহাৰীয়া জিলা ডিমা হাছাওত এদিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কাছাৰত এলাৰ্ট নাই। হাইলাকান্দিত এলাৰ্ট নাই। কৰিমগঞ্জত এলাৰ্ট নাই। কেইবাখনো জিলাত এলাৰ্ট নাই। তথাপিও ৰাজ্যৰ অধিকাংশ জিলাতে বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাখনো জিলালৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে। আৰু এইকেইখন জিলাৰ জনতাক বিহু উদযাপন কৰাৰ পূৰ্বে সতৰ্কবাণী জাৰি কৰিছে। বিহু উদযাপন কৰক, কিন্তু তাৰ পূৰ্বে যিসমূহ সাৱধানতা অৱলম্বন কৰিব লাগে সেইসমূহ সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বৰ্তমান মুহূৰ্তত ৰাজ্যৰ ঠায়ে ঠায়ে কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে দৃশ্যাংশ যিহেতু আছে, আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম।